গৰম দিনত মহিলাসকলে হোৱাইট ডিছচাৰ্জৰ পৰা বাচি থাকিবলৈ মানে কি সমাধান ল'ব পাৰে তাৰ বিষয়ে অলপমান কৈ দিয়কচোন। গৰম দিনত আমাৰ যিখিনি প্ৰাইভেট পাৰ্ট বুলি কোৱা হয় তাতে অত্যাধিক মানে ঘাম ওলায় আৰু এই ঘাম ওলোৱা জেগাবিলাক যদি তিতি থাকে তেনেহ'লে তাতে ভেঁকুৰ বা যিটো কেণ্ডিডা বুলি কওঁ আমি সেইটো ইনফেকশ্যন বেছিকৈ হয়। গতিকে এইখিনি সময়ত তেওঁ যিখিনি কাপোৰ পিন্ধে সেইখিনি ভালকৈ ধুই মেলি পিনি শুকুৱাই পিন্ধিব লাগে আৰু তেনেধৰণৰ যদি হোৱাইট ডিছচাৰ্জ হয় অতি সোনকালে তেওঁৰ চিকিৎসকৰ ওচৰত কাষ চাপিব লাগে, কাৰণ এই বস্তুটো সোনকালে ঠিক নহয় আৰু যিমানে বেছি দিন হয় সিমানেই ভিতৰলৈ সোমাই গৈ থাকে। গতিকে এই হোৱাইট ডিছচাৰ্জটো থাকিলে আপোনালোকে অতি সোনকালে চিকিৎসকৰ কাষ চপাটো গৰম দিনত দৰকাৰী।